যৌতুকৰ বাবে তিল তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিয়া হল গীতাশ্ৰীক। গালি চৰ গুৰ শেষত হত্যা। গীতাশ্ৰীৰ মৃত্যু আজি হোৱা নাই। গীতাশ্ৰীৰ মৃত্যু হৈছিল বিয়াৰ পিছৰ পৰা প্ৰতিদিনে। যিদিনা কেৱল যৌতুকৰ বাবে স্বামী প্ৰদীপ তালুকদাৰেই নহয়, দেৱৰ পিংকু তালুকদাৰ, অৰূপ তালুকদাৰে চলাইছিল অত্যাচাৰ। গৈ পেলাই তাতে মাৰধৰ কৰে। তাৰে পিছত গধূলি যেতিয়া বাইদেউ ঘৰত যায় তাতেও মাৰধৰ কৰে। কৰি পেলাই মানে উত্তৰা তালুকদাৰ, তাৰপিছত ধীৰেন তালুকদাৰ, পংকজ তালুকদাৰ বুলি সিহঁতৰ ঘৰতে এজন আগতে আছিল, তাক পংকু বুলি মাতে, অৰূপ তালুকদাৰ, তাৰপিছত পিংকু তালুকদাৰ, এইকেইজন মানুহে মিলি পেলাই মাৰি চাৰি এনেকৈ মানে ফেনত ওলমাই থৈ দিয়ে মাজৰাতি। তাৰপিছত 18 তাৰিখে ৰাতিপুৱা 10টামান বজাত ইয়াতে মেডিকেলত সিহঁতৰ দেউতাকে আনি পেলাই কয় যে আমাৰ ঘৰত দেউতাক ফোন কৰি কিনে কৈছে যে আপোনাৰ ছোৱালী ছুইচাইড কৰিছে। অৱশেষত উদ্ধাৰ হৈছিল চিপ লগা অৱস্থাত গীতাশ্ৰী। লগে লগে GMCHত ভৰ্তি কৰোৱা হৈছিল যদিও জীৱন মৃত্যুৰে যুঁজি অৱশেষত হাৰ মানিলে গীতাশ্ৰীয়ে। কিন্তু ক'ব ধৰিল যে কি কয় তোৰ তহঁতে দিয়া এই ফাৰ্নিচাৰ বেয়া কিবা বেয়া। মই ক'লোঁ আজি আপুনি যে কৈছে যেতিয়া বিয়া হোৱা 5 বছৰ হ'ল আজি, তেতিয়া কিয় নক'ল? এনেকৈ কৈছিলোঁ। মোক তেতিয়া কোৱা বাদ দিলে। তেতিয়া বাইদেউক আৰম্ভ, যেতিয়া পইচা লগা হ'ল সিয়াক মানে আগৰ কামটোৰ পৰা ওলাই দিলে। দিয়াৰ পৰা মানে মাৰধৰ কৰে। তেতিয়া 2 বছৰমান ধৰি দেউতাই 10ৰ পৰা 15,000ৰ ভিতৰত প্ৰত্যেক মাহে কেছ পইচা দিয়ে। ন্যায় পাবনে গীতাশ্ৰীৰ পৰিয়ালে? স্বামীৰ নামত কলংক প্ৰদীপ তালুকদাৰক গ্ৰেপ্তাৰ কৰা হ'ল, কিন্তু পৰিয়ালৰ বাকীসকলক এতিয়াও গ্ৰেপ্তাৰ কৰা নাই ফটাশিলাৰক্ষীয়ে। অভিযুক্ত গ্ৰেপ্তাৰৰ দাবীত গীতাশ্ৰীৰ পৰিয়ালসহ ৰাইজে ফটাশিল থানা ঘেৰাও কৰি সাব্যস্ত কৰে প্ৰতিবাদ। থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ পৰিয়ালৰ। তেতিয়া মোক দৰ্জা বন্ধ কৰিলে, OC ছাৰে দম দিছিল। মোক কৈছে যে তই এইবিলাক মিছা এজাহাৰ কিয় দিছ? গীতাশ্ৰীৰ মৃত্যুৰ পিছতো পৰিয়ালে চমজি ল'ব পৰা নাই মৃতদেহ, কিয়নো গীতাশ্ৰীৰ নামটো স্বামীৰ পৰিয়ালে ভুলকৈ পঞ্জীয়ন কৰোৱাইছিল। পদ্যহক ID প্ৰুফ নোহোৱাকৈ নিদিয়ে, আৰু ID প্ৰুফ হৈছে কি আমাৰ লগত নাই, চব তাইৰ ঘৰত আছে। তাৰ দেউতাকো কালি আমাৰ দেউতাই কৈছিল যে ID প্ৰুফ এটা লাগে, দিয়া নাই। এতিয়া কথাটো হ'ল কি গীতাঞ্জলি তালুকদাৰ নামৰতো আমাৰ তাতে কোনো ছোৱালী নাই। আমাৰ বাইদেউ আছে গীতাশ্ৰী তালুকদাৰ। গীতাশ্ৰী তালুকদাৰ এতিয়া আজি যদি নাম চেঞ্জ কৰি নিদিয়ে, আমি ডেড বডি ইয়াতে থৈ দিম। আমাৰতো এইটো ডেড বডি নহয়, আমাৰ ডেড বডিৰ নাম হ'ল গীতাশ্ৰী তালুকদাৰ। গীতাশ্ৰী তালুকদাৰ ক'ত গ'ল? কিডনেপ হৈছে। এতিয়া গীতাশ্ৰী তালুকদাৰক হয় বিচাৰি দিব লাগিব, হয় নাম চেঞ্জ কৰি দিব লাগিব, আৰু এইখিনি দায়িত্ব পুলিচৰ, মোৰ নহয়। পৰিয়ালে বাৰম্বাৰ কৈছে এয়া আত্মহত্যা নহয়, এয়া হত্যা। যৌতুকৰ বাবে বিয়াৰ পিছৰে পৰাই অত্যাচাৰ কৰি আহিছে গীতাশ্ৰীৰ স্বামী প্ৰদীপ তালুকদাৰ আৰু পৰিয়ালে। যৌতুক দণ্ডনীয় অপৰাধ, কিন্তু সমাজত একাংশ নিকৃষ্ট মানসিকতাৰ লোকে কৰি গৈছে এই অপৰাধ। ভিডিঅ' জাৰ্নেলিষ্ট বিজয় লক্ষ্মীৰ সহযোগত ববিতা গগৈৰ ৰিপৰ্ট, প্ৰাগ নিউজ, গুৱাহাটী।